নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্যতম ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম মটকসকলৰ প্ৰশ্ন উত্তৰখিনিৰ সম্পৰ্কে। তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ যিটো মটকসকল নামৰ পাৰ্ট আছে, খণ্ড আছে, এই খণ্ডটোৰ তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন যিখিনি নেকি পৰীক্ষাত আহিব, প্লাছ তোমালোকৰ যিখিনি এডিশ্যনেল কুৱেশ্যনছ, তো গোটেইখিনিৰ আনচাৰ তোমালোকে আজি এইটো ক্লাছতে পাই যাবা। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে অলপ মনোযোগ সহকাৰে চাবা। আমি তোমালোকক কনচেপ্টবিলাক ক্লিয়াৰ কৰাই দিবলৈ চেষ্টা কৰিছোঁ, কিয়নো HSLC এক্সামৰ কাৰণে তোমালোকৰ গোটেই প্ৰশ্নবিলাক আহিব কনচেপ্ট বেছ প্ৰশ্ন। গতিকে তোমালোকে যদি বুজি নোপোৱা, তোমালোকৰ যদি কনচেপ্টেই ক্লিয়াৰ নাথাকে, তেনেহ'লে তোমালোকৰ আনচাৰবিলাক কৰাত দিগদাৰ হ'ব। গতিকে সম্পূৰ্ণ শেষলৈকে চাবা, আমি চেষ্টা কৰিম যিমানখিনি সম্ভৱ হয়। আৰু ইয়াৰ এটা এক্সপ্লেনেশ্যনৰ ক্লাছো আছে, বৈচিত্ৰ্যময় কিতাপখন সম্পূৰ্ণ পঢ়াই থৈ দিয়া আছে আমাৰ একাডেমীত। গতিকে যিসকল ষ্টুডেণ্টে আমাৰ একাডেমীত আছামিছৰ কোৰ্চটো এতিয়ালৈকে এনৰোল কৰা নাই, কৰি ল'ব পাৰা। এইটো ফোন নম্বৰ দেখিছা, এই ফোন নম্বৰটোত ফোন কৰিব পাৰা। আমাৰ টিচাৰসকলে তোমালোকক তাতে গাইড কৰি দিব যে তোমালোকে কি কৰিব লাগিব। অ'কে, মটক শব্দৰ অৰ্থ আৰু ইয়াৰ উৎপত্তি সম্বন্ধে লিখা। চ' এই যিটো মটক শব্দটোৰ অৰ্থ কি, মানে ডেফিনেশ্যনটো কি, মানে মিনিংটো কি, আৰু ইয়াৰ উৎপত্তি সম্পৰ্কে লিখিব কৈছে। এই শব্দটোৰ উৎপত্তি কেনেকৈ হৈছিলে। আমি অলৰেডি তোমালোকক যেতিয়া ক্লাছটো কৰোৱাইছিলোঁ মটকসকলৰ ওপৰত, তেতিয়া বুজাই আহিছিলোঁ যে কি মটক শব্দটি এটা টাই ভাষাৰ শব্দ হয়। অ'কে, টাই ভাষাত মানে হৈছে শক্তিশালী, মানে কি, মানে হৈছে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী, আৰু টক মানে হৈছে উপযুক্ত। অ'কে, জোখা তোলাচনী পৰীক্ষিত, অৰ্থাৎ মটক মানে উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত। অ'কে, মটক শব্দটোৰ মিনিং হৈছে এইটো। আৰু মটক শব্দটো এটা টাই ভাষাৰ শব্দ হয়, এইটো কথা তোমালোকে মনত ৰাখিবা। আৰু মানে কি, মানে টাই ভাষাত শক্তিশালী, আৰু টক মানে উপযুক্ত। অ'কে, মানে জ্ঞানী, শক্তিশালী, উপযুক্ত। তো এইখিনি মানুহ মানে এনেকুৱা ধৰণৰ কনচেপ্টবিলাকক বুজায় মানে, গম পালা। অ'কে, ছেকেণ্ড কুৱেশ্যনটো মন কৰা। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক আছিল? উত্তৰটো হৈছে মটকসকল সাধাৰণতে টাও ধৰ্মৰ লোক আছিল, আৰু পিছলৈ তেওঁলোকে মায়াময়া বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। তো মটকসকলক বহুতে ডাইৰেক্টলি মুৱামূয়া বুলি কৈ দিয়ে, মানে মায়ামুৰা বুলি কৈ দিয়ে। কিন্তু স্পেচিয়েলি আমি যদি ইয়াত চাবলৈ যাওঁ, কিতাপৰ মতে মটকসকল সাধাৰণতে টাও ধৰ্মৰ লোক আছিল। কিতাপত এইটো কথাই উল্লেখ আছে, টাও ধৰ্ম বুলি উল্লেখ আছে। আৰু পিছলৈ কি হৈছিল, পিছলৈ মায়াময়া বৈষ্ণৱ ধৰ্ম তেখেতলোকে গ্ৰহণ কৰিছিল। অ'কে, নেক্সট মন কৰা। মটকসকলৰ লগত মুৱামূয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা। তোমালোকক মই যেতিয়া ক্লাছটো কৰিছিলোঁ, তাত এই কথাখিনি উল্লেখ নাই কিন্তু দেই, মটকসকলৰ লগত মানে মুৱামূয়া বিদ্ৰোহৰ কেনেকুৱা ৰিলেশ্যন আছে, কেনেকুৱা সম্বন্ধ আছে। কিন্তু মই তোমালোকক কিতাপত উল্লেখ নাই যদিও মই তোমালোকক কথাখিনি বুজাই আহিছিলোঁ, হয়নে? বুজাই অহা কাৰণটোৱে হৈছে এইটো যে পৰীক্ষাত প্ৰশ্ন আহি থাকে যে মটকসকলৰ লগত মুৱামূয়া বিদ্ৰোহৰ সম্বন্ধ কেনেকুৱা, মানে কি। অ'কে, মুৱামূয়া বিদ্ৰোহৰ প্ৰধান নেতা আছিল মটকসকল, আৰু সেইকাৰণেই মটকসকলৰ ওপৰত মুৱামূয়া বিদ্ৰোহ দমাবৰ বাবে ৰজাঘৰৰ অত্যাচাৰ চলিছিল। তো মুৱামূয়া যিটো বিদ্ৰোহ হৈছিল অসমত, সেই মুৱামূয়া বিদ্ৰোহৰ প্ৰধান নেতাসকল আছিল মটক। অ'কে, মটকসকলে মানে এই মুৱামূয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল, গম পাইছেনে বাৰু। আৰু সেইটো কাৰণে এই মটকসকলক মানে এই যিটো বিদ্ৰোহৰ সৃষ্টি হৈছিলে, এই বিদ্ৰোহটো দমাবৰ কাৰণে ৰজাঘৰৰ অত্যাচাৰ চলিছিল। মানে সেইটো সময়ত যি আমাৰ আহোম ৰজা আছিল, আহোম ৰজা মানে এনেকুৱা হৈছিল কাহিনীটো, সেইটো সময়ত এই সত্ৰবিলাক, এই মুৱামূয়াসকল মানে ৰজাতকৈ ওপৰত হৈ গৈছিল, মানে ৰজাতকৈ বেছি পাৱাৰফুল হৈ গৈছিল। আৰু সেইটো কাৰণে ৰজাই ভাবিলে যে যিহেতু যদি মানে সত্ৰবিলাক যদি ৰজাতকৈ পাৱাৰফুল হৈ যায়, তেনেহ'লে ৰাজ্য কেনেকৈ চলিব। তো সেইটো কাৰণে এই মুৱামূয়া বিদ্ৰোহৰ এই বিদ্ৰোহীসকলক ৰজাঘৰৰ মানে অত্যাচাৰ চলাইছিল, মানে বহুত কঠোৰ হাতেৰে দমন কৰিছিল মানে আহোম ৰজাই, গম পালা। অ'কে, বিদ্ৰোহৰ আচল নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল। তো মুৱামূয়া বিদ্ৰোহ বিৰাট এটা ইণ্টাৰেষ্টিং টপিক হয়। তোমালোকে ক্লাছ 9তে পঢ়ি আহিছা মুৱামূয়া গণবিদ্ৰোহৰ বিষয়ে, হয়নে? অ'কে, নেক্সট মন কৰা। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম কাজৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ আনচাৰ কৰিবলৈ ফাৰ্ষ্ট অফ অল তোমালোকে নিজৰ কিতাপখনৰ গোটেই কিতাপখন পঢ়িব লাগিব, মটকসকলৰ বিষয়ে A to Z পঢ়িব লাগিব, কথাবিলাক বুজি পাব লাগিব, হয়নে? তো উত্তৰটোত কি লিখিম মন কৰা যে মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা মানে জনকল্যাণমূলক কামবিলাক কেনেকুৱা ধৰণৰ আছিলে। যে তেখেতে কি কৈছিলে, তেখেতে ৰঙাগড়া আলি, অ'কে, গোধা আলি, ৰাজগড় আলি, হাতী আলি আদি তেখেতে নিৰ্মাণ কৰিছিল। এতিয়া ৰাজগড় আলি নিশ্চয় তোমালোকে শুনিছা, ৰাজগড় আলিৰ বিষয়ে। মৰাণৰ পৰা এই নাহৰকটীয়া ৰোডত গ'লে মানে পাই যায় মানে ৰাজগড়, হয় নে নহয় বাৰু। অ'কে, তো এই ৰাস্তাবিলাক তেখেতে নিৰ্মাণ কৰাইছিল, আৰু ৰাজধানীৰ ভিতৰে মুঠ 24টা পুখুৰী খন্দাইছিল। আৰু তাৰ ভিতৰত বেংমৰ পুখুৰী, তিনিকুণীয়া পুখুৰী, দেৱী পুখুৰী, হেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলখোৱা পুখুৰী আদি উল্লেখযোগ্য।
আৰু মোৱামৰীয়াসকলৰ যি বাসস্থান এই বাসস্থানৰ কথা যদি তোমালোকে এনে মন কৰা তেনেহ'লে তিনিচুকীয়া ডিষ্ট্ৰিক্ট তাৰপৰা এইপিনে তোমাৰ টিপাম এইফালে তোমালোকে মৰাণ মানুহ বেছিকৈ দেখিবা সৰি মটক মানুহ বেছিকৈ দেখিবা হয়নে আৰু এই যিজন ব্যক্তি সৰ্বানন্দ সিংহই এখেতে এনেকুৱা ধৰণৰ কাম কৰিছিল তেখেতে বিভিন্ন ধৰণৰ ৰাস্তা তেখেতে নিৰ্মাণ কৰাইছিল লগতে তেখেতৰ যি ৰাজধানীৰ ভিতৰে বাহিৰে মুঠত 24টা পুখুৰী খন্দাইছিল তাৰে ভিতৰত অন্যতম পুখুৰীকেইটাৰ নাম তিনিকুণীয়া পুখুৰী তাৰপৰা বেংমৰ পুখুৰী দেৱী পুখুৰী তাৰপৰা হেলুকীয়া পুখুৰী বৰ পুখুৰী চাউলখোৱা পুখুৰী আদি উল্লেখযোগ্য আৰু এই যিবিলাক নাম যে তিনিকুণীয়া পুখুৰী বেংমৰ পুখুৰী চাউলখোৱা পুখুৰী এই পুখুৰীবিলাকৰ নামৰ অন্তৰালতো এটা কাহিনী আছে তোমালোকে যদি অসম বুৰঞ্জী পঢ়া তেনেহ'লে বুজি পাবা এটা কোনোবা এটা পুখুৰীৰ নাম তিনিকুণীয়া পুখুৰী কিয় হ'ব পাৰে কোনোবা এটা পুখুৰীৰ নাম চাউলখোৱা পুখুৰী কিয় হ'ব পাৰে হয়নে তো এইখিনি কথা তোমালোকে লাহে লাহে যেতিয়া ডাঙৰ হ'লে নিশ্চয় তোমালোকে বুজি পাবাগৈ অকল নেক্সট কুৱেশ্যনটো ডিছকাছন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব তো নেক্সটটো হৈছে যে চমুটুকা লিখাত তোমালোকৰ এই যিকেইটা দিছে যিকেইজন ব্যক্তিৰ নাম দিছে ব্যক্তিকেইজনৰ বিষয়ে তোমালোকে কিতাপতে পাবা আৰু কিতাপখনত চাই তোমালোকে পৰীক্ষাৰ কাৰণে নিজে প্ৰিপেৰেশ্যন চলালে হৈ যাব আৰু স্পেচিয়েলি তোমালোকৰ পৰীক্ষাত কোনকেইটা আহিব সেইকেইটাটো আমি তোমালোকক অলৰেডি দেখাই থৈছোঁ হয়নে গতিকে তোমালোকে পৰাপক্ষত কিতাপখন চাবা কিতাপখনৰ মতে অলপমান নিজে বনাই ল'বা আৰু মেইনলি এতিয়া আমি তোমালোকক ডিছকাছন কৰোৱাই দিম যে কেইটামান অতিৰিক্ত প্ৰশ্ন কেইটামান অল্টাৰনেটিভ কুৱেশ্যন ইয়াতে আনিছোঁ যিকেইটা নেকি পৰীক্ষাত বহুত বেছি কমন পৰি থাকে আৰু ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো হৈছে যে কিমান চনত চুকাফাই অসমত প্ৰৱেশ কৰিছিল মই তোমালোকক লেচনটো পঢ়াওঁতে বাৰে যে চুকাফাই কিমান চনত অসমত প্ৰৱেশ কৰিছিল এই কথাষাৰ এই কুৱেশ্যনটো বহুত বেছি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় অসমীয়া হিচাপে আমি জনাটো প্ৰয়োজন মানে তো 1228 চনত মানে 1228 চনত নিলিখিবা 1228 খ্ৰীষ্টাব্দত বুলি লিখিবা ওকে 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফা অসমত প্ৰৱেশ কৰিছিল কাৰ সহায়ত চুকাফাই নগাসকলক পৰাস্ত কৰিছিল একেবাৰে উজু হয় এই উত্তৰটো হয় নে নহয় মটকসকলৰ মুৰব্বীসকলৰ লগত লগ লাগি চুকাফাই নগাসকলক পৰাস্ত কৰিছিল কিয়নো মটকসকল আছিল অলপ ভৈয়ামত থকা মানুহ আৰু নগাসকল আছিল তোমাৰ পাহাৰীয়া মানুহ গতিকে সেই পাহাৰীয়া আৰু ভৈয়ামৰ মানুহসকলৰ মাজত আগতে খুবেই সঘনে সংঘৰ্ষ হৈ থাকে গম পাইছানে আৰু যেতিয়া তোমাৰ স্বৰ্গদেউ চাওলুং চুকাফা আহি পিনে যেতিয়া আমাৰ অসম পালেহি মানে যেতিয়া টিপাম পালেহি তেতিয়া মানে চাওলুং চুকাফাই এইটো কথা গম পালে যে কি তাত যিসকল মটক মানুহ আছে মটক মানুহসকলো দেখোন টাই মানুহেই হয়নে তো সেইটো কাৰণে চুকাফাই কি কৰিলে স্বৰ্গদেউ চুকাফাই এই মটকসকলৰ যিকেইজন মুৰব্বী সেই মুৰব্বী কেইজনৰ লগত লগ লাগি নগাক পৰাস্ত কৰিলে মানে নগাৰ লগত যুদ্ধ কৰিলে আৰু নগাক হৰুৱাই পঠিয়াই দিলে গম পালা তো বেঙেনাৰ নাতি বুলি কাক কোৱা হৈছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বেঙেনাৰ নাতি বুলি কাক কোৱা হৈছিল মটকৰ মুৰব্বীজনক আৰু ইয়াতো এটা ষ্টৰী আছে তোমালোকক এইটো কথা অলৰেডি মই এক্সপ্লেইন কৰি আহিছোঁ হয়নে অ'কে মটকসকলৰ উৎপত্তি কোন বংশৰ বুলি কোৱা হৈছে এইটো কথা কিতাপতে তোমালোকৰ উল্লেখ আছে যে মটকসকলৰ উৎপত্তি কোৱা হৈছে তো কৃষি পিতৃপুৰুষ চাওফুৰা আলঙৰ সপ্ত বংশত মটকসকলৰ উৎপত্তি বুলি কোৱা হৈছে কৃষি পিতৃপুৰুষ চাওফুৰা আলং এতিয়া বহুত ষ্টুডেণ্টে ক'ব যে দাদা যে কৃষি পিতৃপুৰুষ চাওফুৰা আলং মানে কি তো এই কথাখিনি বুজি পাবলৈ হ'লে তোমালোকে যিটো মটকসকলৰ যিটো ক্লাছ কৰিছিলোঁ ক্লাছটো তোমালোকে কৰিব লাগিব আৰু ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত আছে আৰু এইটো একচুৱেলি পেইড কোৰ্চ হয় তোমালোকৰ যিসকল ষ্টুডেণ্টে লওঁ ভাবিছা এইটো হোৱাটছএপত মেছেজ কৰা নতুবা ডাইৰেক্টলি ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ক্লিক কৰি ডাইৰেক্টলি এনৰল কৰিব পাৰা কিন্তু মই তোমাক এইটোৱে ছাজেশ্যন দিব পাৰিম যে ডাইৰেক্টলি ফোন কৰা তেতিয়া এটলিষ্ট তোমালোকক আমাৰ টিমে অলপ বেছি ভাল ধৰণে কথাবিলাক গাইড কৰি দিব হয়নে অ'কে তো উমৰটো মন কৰা চুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথমে কাক লগ পাইছিল শুদ্ধ উত্তৰটো হৈছে মটকসকলক গম পাইছানে বাৰু টিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা মটকসকলক চুকাফাই যেতিয়া পোনপ্ৰথমতে পাটকাই পৰ্বত পাৰ হৈ অসমত সোমাইছিলেহি আৰু এটা কথা মন কৰিবা দেই এই টিপাম নিশ্চয় শুনিছা এই টিপামক আহোমসকলৰ প্ৰথম অস্থায়ী ৰাজধানী বুলি কোৱা হয় আণ্ডাৰষ্টেণ্ড তাৰ পৰা হাবুং আহিলে হয়নে নহয় আৰু তাৰ পৰা আমাৰ ৰংপুৰ গম পাইছানে কোন টিপামখনক অস্থায়ী ৰাজধানী বুলি কোৱা হয় এইটো কথা সদায় মনত ৰাখিবা কিন্তু
ঠিক আছে তো মানে কি হ'ল তুমি যদি মন কৰা টিপামৰ কিনাৰতে চাপ এফালে নগা পাহাৰ লাগি আছে সো চাউলুং চুকাফাই সেইফালৰ পৰা মানে পাহাৰ পাৰ হৈ পিনে তোমাৰ আমাৰ টিপাম পালেহি অসমৰ টিপাম পালেহি আৰু টিপামত সেইটো সময়ত আছিলে তোমাৰ এই মটকসকল আৰু মটকসকলক লগ পাই চাউলুং চুকাফাই গম পালে যে কি মটকসকলো আমাৰেই বংশৰ আই মিন টাই বংশৰে লোক হয় গতিকে মটকসকলৰ লগত এটা ভাল ৰিলেশ্যন চুকাফাই বিল্ড কৰিলে তাৰপিছত মটকসকলৰ যি মুৰব্বী আছিলে মুৰব্বীসকলৰ লগত লগ লাগি নগাক পৰাস্ত কৰিলে কিয়নো সেইটো সময়ত মানে প্ৰায় ভৈয়াম আৰু আমাৰ পাহাৰীয়া আৰু আমাৰ ভৈয়ামৰ মানুহসকলৰ মাজত মানে প্ৰায় সংঘাত হৈ থাকিছিল মানে তো সেইটো কাৰণে চাউলুং চুকাফাই মুৰব্বীসকলৰ লগ লাগি পিনে নগাক হৰুৱালে বুজিলা তো কথাবিলাক এনেকুৱা ধৰণৰ হয় তো ইয়াৰ উত্তৰটো তোমালোকে অলৱেজ মনত ৰাখিবা যে টাইসকল মানে আমাৰ স্বৰ্গদেউ চুকাফা আহি পিনে পোনপ্ৰথমে কাক লগ পাইছিলেহি বাৰু মটকসকলক লগ পাইছিলেহি হয়নে বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰখাই থৈ দিয়ে বা তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব তিনিচুকীয়াৰ নাম কেনেকৈ হৈছিল তো তিনিচুকীয়া নামটোৰ এটা ষ্টৰী আছে আৰু তিনিচুকীয়া নামটোৰ ষ্টৰীটো হৈছে যে কি মটকাজ সৰ্বানন্দ সিংহই বেংমৰা নগৰত খন্দোৱা তিনিকুণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হ'ল এতিয়া বহুত ষ্টুডেণ্ট আমাৰ একাডেমীত তিনিচুকীয়াৰো আছে হয়নে এতিয়া তোমালোকে ইনে মন কৰিবা আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত মটক মানুহৰ পপুলেশ্যন বহুত বেছি মানে মটক মৰাণ বহুত বেছি এইসকল মানুহৰ হয়নে আৰু ইয়াৰ যে তিনিচুকীয়া জিলাখনৰ যে নাম এই নামৰ অঞ্চলতো এটা ষ্টৰী আছে হয়নে মটগাজ সৰ্বানন্দ সিংহই বেংমৰা নগৰত খন্দা যিটো তিনিকুণীয়া পুখুৰী সেই পুখুৰীটোৰ নাম অনুসৰি পৰৱৰ্তী সময়ত সেই যিখন বেংমৰা নগৰ সেই নগৰখনিৰ নাম তিনিচুকীয়া হ'ল আৰু কালক্ৰমত তিনিচুকীয়া ডিষ্ট্ৰিক্ট বুলি আমাৰ লোকসকলে ধৰিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট বুলি জানো হয়নে অ'কে গাইজ এইকেইটা প্ৰশ্ন তোমালোকে পৰীক্ষাৰ কাৰণে চাবা বিশ্বাস কৰা ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যনবিলাক অলপ হ'লেও কমন পৰিব গতিকে মই ভাবোঁ তোমালোকৰ অলপ হ'লেও কিবা এটা ডাউট ক্লিয়াৰ হ'ল আৰু পৰাপক্ষত তোমালোকক মই এটাই ছাজেশ্যন দিম তোমালোকে যদি গোটেই কিতাপখন যদি বুজি নোপোৱা তোমালোকে যদি কনচেপ্টটো ক্লিয়াৰ নকৰা তোমালোকে পৰীক্ষাৰ কাৰণে একচুৱেলি তোমালোকৰ প্ৰব্লেম হ'ব বিকজ এইবিলাক প্ৰশ্ন মুখস্থ কৰা প্ৰশ্ন হয় এইবিলাক মনত ৰখোৱা প্ৰশ্ন কিবা এটা কথা বুজি পাই লিখা প্ৰশ্ন হয় এইবিলাক উত্তৰবিলাক একচুৱেলি গতিকে চেষ্টা কৰিবা বুজি পাবৰ কাৰণে নিশ্চয় পাৰিবা যদি কিবা সমস্যা আহে আমাক তোমালোকে জনাবা যদি যিসকলে কোৰ্চত আছা আমাক জনাবা হোৱাটছএপৰ যোগেদি আমি তোমালোকক তাতে গাইড কৰি দিম অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ আৰু আমাৰ হোৱাটছএপ ছাপৰ্ট মনডে টু ফ্ৰাইডে মৰ্ণিং 9:30 টু ইভিনিং 9:30 অলৱেজ এভেইলেবল আছে কোনো দিনতে বাধা নাথাকে তো যিসকলে হোৱাটছএপত ছাপৰ্ট বিচৰা কিবা প্ৰশ্ন উত্তৰ কৰি দিব লাগে নতুবা আদাৰ কিবা তোমালোকক হেল্প লাগে ডাইৰেক্ট হোৱাটছএপত গৈ মেছেজ কৰা আমাৰ টিচাৰসকলে তোমালোকক গাইড কৰি দিব নিশ্চয় নাম্বাৰটো তোমালোকৰ ওচৰত আছে চাগে আলোচনা একাডেমীৰ হয়নে থেংক ইউ ছ' মাছ বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব